নমস্কাৰ 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 এণ্ড গুড মৰ্ণিং মাই ডিয়াৰ ফ্ৰেণ্ডছ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকসকল বা মোৰ যিনে ভিডিঅ' চাইছে তাৰ প্ৰতি মোৰ মৰম যাচিছোঁ আৰু আজি এটা নতুন টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ খুবেই ইণ্টাৰেষ্টিং টপিক আৰু সেই টপিকটো হৈছে 10th ষ্টেণ্ডাৰ্ড কমপ্লিট কৰাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত নামভৰ্তি কৰে অৰ্থাৎ সায়েন্স ষ্ট্ৰীমত যিয়ে নাম এডমিশ্যন লয় সবৰে এটা সপোন থাকে যে মই বিজ্ঞান শাখাত অৰ্থাৎ সায়েন্স ষ্ট্ৰীমত মোক মিনিমাম 60% মাৰ্ক এচিভ কৰিব লাগে আৰু এটা সময়ত বিজ্ঞানত 60% বিজ্ঞান শাখাত 60% পোৱাটোৱে বহুত ডাঙৰ এচিভমেণ্ট আছিলে আজিও দিনত দেখা যায় বহু ল'ৰা ছোৱালীয়ে সায়েন্সৰ প্ৰতি এটা ভয় ভাৱ থাকে মেট্ৰিক পাছ কৰাৰ পিছত বা বিভিন্নজনেও ভয় খুৱায় কিন্তু এনে হ'ব নালাগে মোৰ ভাষাত বিজ্ঞান শাখাটো খুবেই সহজ আৰু সেই হেতুকে এই বিজ্ঞান শাখাত এডমিশ্যন লোৱাৰ পাছত এজন ছাত্ৰ বা ছাত্ৰীয়ে মিনিমাম 60% এভাৰেজ মই কৈছোঁ এভাৰেজ 60% পোৱা অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে কিমান কষ্ট কৰিব লাগে কি উপায় আছে আজি মই তাক আলোচনা কৰিম মই ইঞ্জিনিয়াৰিঙত ছিট পোৱা মেডিকেলত ছিট পোৱা সেইবোৰ কথা আজি আলোচনা নকৰোঁ মই অলৰেডি এটা ভিডিঅ'ত MBBSত কিদৰে ছিট পাব পাৰি তাৰ বিভিন্ন ক্ৰাইটেৰিয়াৰ ওপৰত আলোচনা কৰিছোঁ কিন্তু মই আজি ভিডিঅ'টোত বিজ্ঞান শাখাত মিনিমাম 60%ৰ ওপৰত আহি যায় কিন্তু মই মিনিমাম 60% অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে আজি কেইটামান আপোনালোকলৈ সহজ উপায় দিম এই গোটেইকেইটা উপায় যদি মানি চলে তেন্তে নট অনলি 60% and above secure কৰিবই ষ্টুডেণ্টে আৰু এই 60% স্ক'ৰ কৰিবৰ কাৰণে কেইবাটাও ষ্টেপ আছে সেই ষ্টেপকেইটা মই আজি আপোনালোকৰ কাৰণে বিতংভাৱে আলোচনা কৰি দিম তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু এই ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তে উইদাউট এনি ডিলে মই যিকেইটা ষ্টেপ দিম সেই ষ্টেপকেইটা আপোনালোকে এটা এটাকৈ মন কৰক টু চিকিউৰ এ মিনিমাম 60% মাৰ্ক ইন সায়েন্স ষ্ট্ৰীম অ'কে তে লেটছ গো মই ফাৰ্ষ্ট ষ্টেপটো লিখি লৈছোঁ ফাৰ্ষ্ট ষ্টেপটোতেই মই ক'ব বিচাৰিছোঁ যে এজন ছাত্ৰ বা ছাত্ৰীয়ে HSLC পাছ কৰাৰ পিছত তেওঁ প্ৰথমতে এখন ভাল লগা কলেজ বা জুনিয়ৰ কলেজ বা HS স্কুল তেওঁ নিজে চুজ কৰিব লাগে আজিকালি বিজ্ঞান শাখা পঢ়িবৰ কাৰণে আমাৰ অসমত তিনিখন ইনষ্টিটিউশ্যন আছে তাৰে ভিতৰত হৈছে জুনিয়ৰ কলেজ নেক্সট ডিগ্ৰী কলেজ নেক্সট HS স্কুল এই তিনিটা মাধ্যম আছে যাৰ দ্বাৰা এজন ছাত্ৰ বা ছাত্ৰীয়ে এডমিশ্যন লৈ তেওঁলোকে বিজ্ঞান শাখাত নামভৰ্তি কৰি পঢ়িব পাৰে বিজ্ঞান শাখাত পঢ়িব পাৰে তাৰ ভিতৰত হৈছে বিভিন্ন ধৰণৰ অসমত জুনিয়ৰ কলেজ আছে বিভিন্ন ধৰণৰ ডিগ্ৰী কলেজ আছে তাতো বিজ্ঞান শাখাত অধ্যয়ন কৰিব পাৰে আৰু অসমৰ বিভিন্ন হায়াৰ ছেকেণ্ডাৰী স্কুল আছে সেইসকলক তেওঁলোকে সায়েন্স ষ্ট্ৰীমত নাম লগাই পঢ়িব পাৰে বা বিভিন্ন CBSE ল'ৰা ছোৱালীয়ে KVটো পঢ়িব পাৰে কিন্তু কথাটো হৈছে কি সবতকৈ ফাৰ্ষ্ট ষ্টেপত মই সেইকাৰণে ইম্পৰ্টেণ্ট কথাটো কৈছোঁ যে ষ্টুডেণ্টৰ চইচ অফ ইনষ্টিটিউশ্যন সদায় মনত ৰাখিব চইচ অফ ইনষ্টিটিউশ্যন
চইচটো ইনষ্টিটিউশ্যনটো ষ্টুডেণ্টৰ ক'ত ভাল লাগিছে তোমালোকে সেইটো চাবা ক'ত তোমাৰ ফেকাল্টি ভাল আছে সেইটো চাবা ক'ত পঢ়ি তুমি ভাল কমফৰ্টেবল ফিল কৰিছা সেইটো চাবা কোনো ধৰণৰ বেলেগৰ প্ৰেছাৰত যিকোনো ইনষ্টিটিউশ্যনত গৈ নাম ভৰ্তি কৰিব নালাগে একৰ্ডিং টু মি আৰু বন্ধু বান্ধৱৰ ক্ষেত্ৰতো বিশেষ চিন্তা চৰ্চা কৰিব নালাগে কাৰণ তুমি ষ্টুডেণ্টে যি এই বন্ধুবৰ্গ পাইছা এই ক্লাছ 12 কনচিডাৰ কৰাৰ পিছত সেই বন্ধুবৰ্গৰ 90% তোমাৰ লগত আৰু নাথাকে গতিকে HSLC পাছ কৰাৰ পিছতে অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছতে নিজৰ চিন্তাধাৰাটো সম্পূৰ্ণৰূপে সুকীয়া হ'ব লাগে ফাৰ্ষ্ট ষ্টেপত মই এইটোৱেই কৈছোঁ যে যিকোনো যি জুনিয়ৰ কলেজ ভাল লাগে বা ডিগ্ৰী কলেজ ভাল লাগে বা HS স্কুল ভাল লাগে তাতে তোমালোকে নিজৰ নামভৰ্তি কৰিবা দিছ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ তো এতিয়া মই ষ্টেপ 2ত আহিছোঁ ষ্টেপ 2ৰ কথাটো হৈছে ইয়াৰ হেডলাইনটো হৈছে সিলেকশ্যন অফ সাবজেক্ট তুমি কি সাবজেক্ট চুজ কৰিবা এনে আমি বেসিক্যালি সায়েন্স স্ট্ৰীমৰ কাৰণে আমাৰ যি এতিয়া নিয়ম চলি আছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল হওক বা CBSE হওক বা ভাৰতবৰ্ষৰ অন্য বোৰ্ডবোৰৰ ক্ষেত্ৰত তাতে ইংলিছ কম্পালসৰি সাবজেক্ট হয় এটো সদায় সবৰ কাৰণে এটো সাবজেক্ট থাকিবই দেন MIL হল MIL এটা সাবজেক্ট থাকিব MIL ৰ ভিতৰত আছে আসামিজ বেঙ্গলি দেন অল্টাৰনেটিভ ইংলিছ হিন্দী বড়ো এনেকৈ অজস্ৰ ভাষা আছে বঙালী এইবিলাক ঢেৰ লেংগুৱেজ আছে আসামিজ বেঙ্গলি অল্টাৰনেটিভ ইংলিছ হিন্দী বড়ো এইবিলাক সেইকাৰণে মই কৈছোঁ কলেজ সিলেকশ্যন কৰোঁতে এইবিলাক সব চাই ল'ব লাগে তুমি কোনটো সাবজেক্ট ল'ব বিচাৰিছা অল্টি ল'ব বিচাৰিছা হিন্দী ল'ব বিচাৰিছা বেঙ্গলি আসামিজ বেসিক্যালি আসামিজ আৰু অল্টাৰনেটিভ ইংলিছে বেছি ল'ৰা ছোৱালীয়ে পঢ়া দেখা যায় কিন্তু হিন্দীটো যিহেতু থাকে বেঙ্গলিও থাকে গতিকে তোমালোকে প্ৰসপেক্টাছত চাবা whether these subjects are available or not এইকেইটা কম্পালসৰি সাবজেক্ট এইকেইটা তুমি পঢ়িবই লাগিব ইংলিছ এণ্ড MIL দেন সাবজেক্ট কম্বিনেশ্যন কৰিব পাৰা ফিজিক্স কেমেষ্ট্ৰি বায়োলজি এটা অপশ্যন দিছোঁ মই এই তিনিটা সাবজেক্ট ল'ব পাৰা দেন ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এই তিনিটা কম্বিনেশ্যনৰ সাবজেক্ট পঢ়িব পাৰা দেন ফিজিক্স কেমেষ্ট্ৰি বায়োলজি এণ্ড মেথমেটিক্স এইকেইটা সাবজেক্ট কম্বিনেশ্যন পঢ়িব পাৰা অৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ ষ্টেটিষ্টিক্স পঢ়িব পাৰা অৰ ইয়াৰ লগতে কম্পিউটাৰ সায়েন্সো ল'ব পাৰা অৰ এইকেইটা এনেকুৱা ধৰণৰ বিভিন্ন কম্বিনেশ্যনছ থাকে ফিজিক্স কেমেষ্ট্ৰি বায়োলজি দিছ ইজ মেডিকেল ওৰিয়েণ্টেড মেডিকেল কোৰ্ছৰ কাৰণে তোমাক এই তিনিটা কম্বিনেশ্যন লাগে ইঞ্জিনিয়াৰিং যদি পঢ়িব বিচাৰিছা তেতিয়াহ'লে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স লাগে বা তুমি যদি ভাবিছা জেনেৰেল পঢ়িম বা মেডিকেল লাইনতো যাব পাৰিম বা মই ইঞ্জিনিয়াৰিঙতো যাব বিচাৰোঁ তেতিয়াহ'লে দিছ কম্বিনেশ্যনছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফিজিক্স কেমেষ্ট্ৰি বায়োলজি এণ্ড মেথমেটিক্স ইয়াতে দ্য ড'ৰ ইজ অপেন ফৰ ইউ বথ ইঞ্জিনিয়াৰিং এণ্ড মেডিকেল লাইনৰ কাৰণে অপেন থাকিব এণ্ড জেনেৰেল লাইনৰ কাৰণেও দ্য ড'ৰ ইজ অপেন ফৰ ইউ সিমিলাৰলি যদি পিউৰলি তুমি মেথমেটিকেল লাইনত যাব বিচাৰিছা ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছা তেতিয়াহ'লে ফিজিক্স কেমেষ্ট্ৰি মেথছ পঢ়িব পাৰা তাৰ লগত ফ'ৰ্থ ছাবজেক্ট হিচাপে ষ্টেটিষ্টিক্স বা কম্পিউটাৰ ছায়েন্সো ল'ব পাৰা কোনোবা যদি ফাৰ্ডাৰ কম্পিউটাৰ ছায়েন্স পঢ়িব বিচাৰিছা এই ধৰণে তুমি বিজ্ঞান শাখাৰ কাৰণে ছায়েন্স ষ্ট্ৰীমৰ কাৰণে এইখিনি ছাবজেক্ট তুমি সিলেকশ্যন কৰি লোৱা নেক্সট ষ্টেপত খালি মই যে কৈছোঁ বেষ্ট কলেজ চুজ কৰিবৰ কাৰণে এই কাৰণে কৈছোঁ যে এইবোৰ পঢ়ুৱা মানুহ সদায় ষ্ট্ৰং হ'ব লাগে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়োলজি এই চাৰিটা ছাবজেক্ট টিচিং কোৱালিটি খুব ভাল হ'ব লাগিব কাৰণ এজন টিচাৰে এইবিলাক বস্তু খুব ধুনীয়াকৈ তোমালোকক বুজাই দিব পাৰিব লাগিব তেতিয়াহে তোমালোকে ফিজিক্স কেমেষ্ট্ৰি বায়োলজি হওক মেথমেটিক্স হওক তাৰ নলেজটো আয়ত্ত কৰিব লাগিব কেলে মই কৈছোঁ কনচেপ্টটো খুব বেছি ক্লিয়াৰ হ'ব লাগিব ইয়াতে কাৰণ মই এনে চিম্পল উদাহৰণ এটা দিব বিচাৰিছোঁ কনচেপ্ট ক্লিয়াৰ হ'বৰ কাৰণে সাপোজ তুমি বহুত পাবা আমি মেথমেটিক্সৰ ভেক্টৰ পাওঁ ভেক্টৰৰ ওপৰত এটা চিম্বল দি ওপৰত এই কাৰ চিনটো দিলেহে ভেক্টৰ হয়
কিন্তু যদি কাৰ চিনটো নিদিয়া ই এটা স্কেলাৰলৈ পৰিৱৰ্তন হৈ যায় এই কাৰ চিনৰ ওপৰত এখন কিতাপ থাকে কিতাপ লিখিব পাৰি আৰু কাৰ নাথাকা কাৰ চিন নাথাকা এই ৰাশিৰ ওপৰতো এখন কিতাপ লিখিব পাৰি গতিকে এইবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কথা বিজ্ঞান শাখাত সব মনত ৰাখিব লাগিব গতিকে কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব আৰু যাতে টিচিং কোৱালিটি খুব ভাল হয় আপ টু ডেট হয় তেনে ধৰণৰ তোমালোকে এখন ইনষ্টিটিউচন চইচ কৰি এই সাবজেক্টত তোমালোকে যাব পাৰিবা এতিয়া মই স্টেপ 3 যাওঁ স্টেপ 3 মই ফাৰ্স্ট কলো চইচ কলেজ চুজ কৰা সেকেন্ড কলো সাবজেক্ট চুজ কৰা আৰু থাৰ্ডত যেতিয়াই কলেজ ষ্টাৰ্ট হ'ব তুমি প্ৰথমতে দুটা বস্তু মেইনটেইন কৰিবা সেই বস্তুটো হৈছে মই লিখি দিছো ৰেগুলাৰিটি এণ্ড সিনচিয়াৰিটি ৰেগুলাৰিটি এণ্ড সিনচিয়াৰিটি তাৰ মানে যি দিনৰ পৰা কলেজ বহিব তুমি সেই দিনৰ পৰা যিমান পাৰা কষ্ট কৰি কলেজ বা স্কুলে হওক এটেন্ড কৰিব ট্ৰাই কৰা ক্লাছবোৰ যাতে কোনো কাৰণে তোমাৰ পৰা মিছ নহয় তুমি সেই বস্তুটো মেইনটেইন কৰিব লাগিব ফ্ৰম ডে 1 মনত ৰাখিবা ডে 1 ৰেগুলাৰ হ'ব লাগিব আৰু সিনচিয়াৰ হ'ব লাগিব অৰ্থাৎ কলেজ তুমি ৰেগুলাৰ কলা আৰু ক্লাছত দি পঢ়াই মন দিয়ে হোমৱৰ্ক দিয়ে সেইবোৰ সিনচিয়াৰ তৰিকে তুমি টেকনিকত কৰিব লাগিব তুমি হোমৱৰ্ক যিমান পাৰা দেখাব ট্ৰাই কৰিব লাগিব এটো হৈছে মই স্টেপ 3 দি দিছো এই স্টেপ 3 টো মেইন এটা পাৰ্ট টু সিকিউৰ 60% এণ্ড এবভ তুমি কলেজ যাতে কোনো কাৰণে ক্ষতি নহয় স্কুল যাতে কোনো কাৰণে ক্ষতি নহয় তাৰ ব্যৱস্থা তোমালোকে নিজে কৰি ল'বা আৰু ট্ৰাই কৰিবা যাতে কোনো ক্লাছো ক্ষতি নহয় সব টিচাৰৰ ক্লাছত তোমালোকে মন দি পেলাই তোমালোকে শুনিব ট্ৰাই কৰা কাৰণ প্ৰত্যেকটো ক্লাছৰ কনসেপ্টবোৰ বেলেগ বেলেগ হৈ গৈ থাকিব এজ সুন এজ তোমাৰ কোৰ্সেছ এডভান্স হোৱাৰ লগে লগে কোৰ্স যেতিয়া গৈ থাকিব ওকে এই দুটা বস্তু তুমি ফাৰ্স্ট ডে 1 ৰ পৰা মেইনটেইন কৰা দেন স্টেপ 4 ত মই যাম স্টেপ 4 ত মই দিম তোমালোকক ৰিডিং আৱাৰ এট হোম ৰিডিং মই ইয়াৰ নাম দিছো ৰিডিং আৱাৰ্ছ এট হোম তোমাৰ যেতিয়াই কলেজ ষ্টাৰ্ট হ'ব কলেজ ষ্টাৰ্ট হোৱাৰ লগে লগে তুমি পঢ়াও ষ্টাৰ্ট কৰিব লাগিব পঢ়া কেনেকৈ কৰিবা বেসিক্যালি তোমালোকে এটা কাম কৰিবা তোমালোকে ডে 1 ৰ পৰা মিনিমাম কৈছো মই ইটস এ মিনিমাম 6 আৱাৰ্ছ ষ্টাডি ডেইলি তোমালোকে মিনিমাম 6 আৱাৰ্ছ ষ্টাডি কৰিব ট্ৰাই কৰিবা ৰেগুলাৰ বেসিছত কেনেকৈ 6 আৱাৰ্ছ কৰিবৰ কাৰণে মৰ্নিং আৰু ইভিনিং দুটা ভাগত ভাগ কৰা ইয়াতে 2 আৱাৰ্ছ দিছো কাৰণ সবৰে স্কুল কলেজ থাকিবৰ মৰ্নিংৰ পৰা ষ্টাৰ্ট হৈ যাব গতিকে মৰ্নিং 2 আৱাৰ্ছ আৰু ইভিনিং 4 আৱাৰ্ছ ভেৰি ইজি তুমি 6 আৱাৰ্ছ কমপ্লিট কৰিবৰ কাৰণে এদিনত এটা ষ্টুডেণ্টে ভেৰি ইজি কাৰণ তুমি 6 আৱাৰ্ছৰ ভিতৰত 2 আৱাৰ্ছ মৰ্নিং পঢ়া ট্ৰাই কৰা যাতে 2 আৱাৰ্ছ মৰ্নিং তুমি পঢ়িবই বিচাৰি ট্ৰাই কৰা আৰু 4 আৱাৰ্ছ ইভিনিং ট্ৰাই কৰা টোটাল হৈ যাব তোমাৰ 6 আৱাৰ্ছ অন ডেইলি বেসিস আৰু যেতিয়া মন কৰিবা যেতিয়া স্কুল বা কলেজ এইবিলাক বন্ধ থাকিব তেতিয়া ইউ ইনক্ৰিজ ইয়োৰ টাইম তুমি যিমান পাৰা ইনক্ৰিজ কৰা ৰিডিং আৱাৰটো 2 আৱাৰ্ছ আৰু 4 আৱাৰ্ছ 6 আৱাৰ্ছৰ ঠাইত তুমি 10 আৱাৰ্ছলৈ কনভাৰ্ট কৰা যেতিয়া তোমাৰ 10 আৱাৰ্ছ যেতিয়া when college is closed বন্ধ থাকিব যেতিয়া তোমাৰ ক্লাছ বন্ধ থাকিব তেতিয়া তুমি 10 আৱাৰ্ছলৈ কনভাৰ্ট কৰা এইখিনি হৈছে ৰিডিং আৱাৰ্ছ এট হোম ফ্ৰম ডে 1 ৰ পৰা ট্ৰাই কৰা যাতে তুমি এইখিনি আৱাৰ্ছ তুমি মেইনটেইন কৰিব পাৰা নেক্সট ষ্টেপ এটা আহি গ'ল আকৌ এইখিনিটো ৰিডিং আৱাৰ্ছ দিলোঁ মই নেক্সট ষ্টেপ দিছোঁ মই এতিয়া 5ত যাম 5ত ষ্টেপত মই কিদৰে তুমি 60% আহিব পাৰে সাবজেক্টবিলাকৰ পৰা তাৰ মই মেথমেটিক্যাল ক্যালকুলেশন এটা দাঙি ধৰিম স্টেপ 5ত আমাৰ 60% তাৰমানে তোমাৰ আমাৰ 500 মাৰ্কৰ পৰীক্ষা হয় টোটাল মাৰ্কস কিমান হ'ব সবে মনত ৰাখিবা টোটাল
মাৰ্কছ হ'ব 500 এই 500ৰ ভিতৰত 60% পাবৰ কাৰণে ডেট প্লিজ 60% এণ্ড এবভ পাবলৈ মিনিমাম তুমি 60% পাবৰ কাৰণে 300 মাৰ্ক স্ক'ৰ কৰিব লাগিব এতিয়া 60% is equal to 300 marks ইয়াতে মই অৰ্থনি অলৰেডি কৈছো যে ইংলিশ থাকিব অল্টাৰনেটিভ থাকিব আসামিজ থাকিব এট ফাৰ্স্ট ইংলিশ এণ্ড অল্টাৰনেটিভ ইংলিশ অৰ আসামিজ এই সাবজেক্ট দুটা সায়েন্সৰ ল'ৰা ছোৱালীয়ে বৰ অৱহেলা কৰা দেখা যায় কিন্তু পাছত গৈ তোমালোকে মন কৰিবা তোমালোকৰ যেতিয়া অন এন এভাৰেজ উলিয়াব এই সাবজেক্ট দুটাৰ ইম্পৰ্টেন্স বহুত বেছি সেই কাৰণে মই কওঁ ডে 1ৰ পৰা আসামিজেই হওক ইংলিশেই হওক বা অল্টাৰনেটিভ ইংলিশেই হওক তোমালোকে মিনিমাম হাফ এন আৱাৰ পঢ়িব ট্ৰাই কৰা মিনিমাম মই শব্দ ইউজ কৰিছোঁ তোমালোকে এই সাবজেক্ট দুটা কেতিয়াও অৱহেলা নকৰিবা কাৰণ তোমালোকৰ পাৰ্চেন্টেজ বহুত বাঢ়ি যাব এই সাবজেক্ট দুটাই যদি তুমি ধৰি ৰাখা আৰু এক নম্বৰ কথা দুই নম্বৰ কথাটো হ'ল তোমালোকে অলৰেডি হাই স্কুল লেভেলত আসামিজেই হওক ইংলিশেই হওক অলৰেডি তোমালোকে পঢ়ি আহিছা গতিকে কলেজ ষ্টাৰ্ট হোৱাৰ লগে লগে বা কলেজ ষ্টাৰ্ট হোৱাৰ আগতেই যিকোনো এখন দোকানত গৈ হাই ছেকেণ্ডাৰী পৰীক্ষাত ব্যৱহাৰ হোৱা অসমীয়া আৰু ইংৰাজী কিতাপ কিনি আনিব পাৰা কিনি আনি পঢ়ি থাকিবও পাৰা ইচ্ছা কৰিলে ইজ নট ইট গতিকে কিতাপ আনা আৰু তোমালোকে সদায় ইংলিছ আৰু আসামিজ এই সাবজেক্ট দুটা কেতিয়াও এৰি নথবা বা পেলাই নথবা তোমালোকৰ সবৰে দায়িত্ব হ'ব 12ত HS ফাইনেল এক্সামত এই সাবজেক্ট দুটাত মিনিমাম তোমালোকে 80 মাৰ্কছ ট্ৰাই কৰা মিনিমাম কৈছো মই 80 মাৰ্কছ ট্ৰাই কৰা তোমালোকে যদি মন পুতি ডে 1ৰ পৰা ইংলিছ আৰু আসামিজ অল্টাৰনেটিভ ইংলিছত 80 মাৰ্ক টাৰ্গেট লোৱা টাৰ্গেট কৰিলে তোমালোকৰ মিনিমাম 60 কো এটা সাবজেক্টত আহি যাব এটা সাবজেক্টত 60 এইটো সাবজেক্টত মই ধৰি ললো ইংলিছতো 60 পালা আসামিজতো 60 পালা যিমান ওপৰলে যাব তোমাৰ তিমানে পাৰ্চেন্টেজ বাঢ়ি গৈ থাকিব যেহেতু মোৰ আজি ভিডিওটোৰ মূল থিমেই হৈছে হাউ টু সিকিউৰ 60% মাৰ্ক মিনিমাম 60% কেনেকৈ আহিব পাৰি তাতে মই দুটা দেখাই দিলো তুমি যদি 80 টাৰ্গেট লোৱা নো ডাউট এবাউট ইট নো ওয়ান ক্যান স্টপ ইউ টু হ্যাভ 60% মাৰ্কস ইন বোথ ইংলিশ এণ্ড আসামিজ ক্লিয়াৰ মই নেক্সট ষ্টেপত গৈছো এটা ধৰি লোৱা তুমি ফিজিক্স পৰীক্ষা দিলা তাতে থিওৰি আহে আৰু প্ৰেক্টিকেল আহিব থিওৰিত থাকে 70 মাৰ্ক প্ৰেক্টিকেলত 30 মাৰ্ক কেমিষ্ট্ৰিটো 70 মাৰ্ক থিওৰিত প্ৰেক্টিকেলত 30 মাৰ্ক সিমিলাৰলি বায়োলজিটো 70 মাৰ্ক ইয়াতো 30 মাৰ্ক থাকে এতিয়া এই প্ৰেক্টিকেল যে দেখিছা 30 মাৰ্ক এই প্ৰেক্টিকেলত 30 তুমি টাৰ্গেট কৰা উঠাবৰ কাৰণে 30 আৰু মই এইটো ফৰ্মুলাও দিম কেনেকৈ তুমি প্ৰেক্টিকেলত 30 পাবা এইটো মই ফৰ্মুলা দিম এতিয়া এই থিওৰি পৰীক্ষাত 70 মাৰ্ক কেমিষ্ট্ৰি 70 বায়োলজিত 70 তুমি যেহেতু 70 মাৰ্কৰ এটেম্প কৰিবা ডে 1ৰ পৰা মই সেই 6 আৱাৰ্ছ ষ্টাডি কৰিলে নো ওয়ান ক্যান ষ্টপ ইউ টু সিকিউৰ 30 মাৰ্কস ইন থিওৰি মাৰ্কস তাৰমানে তুমি ধৰি লোৱা সাপোজ ইয়াতে মিনিমাম 30 পালা থিওৰি আৰু প্ৰেক্টিকেল মিলাই পেলাই তেতিয়া হলে ইয়াতে 60 ইয়াতো হৈ গল 60 ইয়াতো হৈ গল 60 এই দুটা মিলি পেলাই হৈ গল 60 টোটাল হৈ গল 1 2 3 4 5 300 that is 300 is equal to what 60% minimum formula একেবাৰে সহজ কাৰণ এই যে 60 আৰু 60 পাই আছা মই ডে 1 পৰা ফৰ্মুলা দিছো ভেৰি ইজি
ইয়াতে 30 30 30 মানে 90 মাৰ্কছ তুমি মনত ৰাখা 90 মাৰ্কছ তুমি এনেই পাই আছা 30 30 30 কৈ যদি তুমি সিকিউৰ কৰিব পাৰা তে 30 90 মাৰ্কছটো তুমি এনেই সিকিউৰ কৰি আছা তে তোমাক লাগিল কিমান 90 আৰু ইপিনে ইংলিছ আৰু আল্টিমেটলি প্লাই 120 হৈ গ'ল তে 9 10 11 210 টো একেই হৈ গ'ল 210 টো তুমি এনেই স্কোৰ কৰি আছা বাকি যি 90 মাৰ্কছ লাগে এই 90 মাৰ্কত তুমি অকন কষ্ট কৰিলে হৈ গ'ল এইটো যদি কষ্ট কৰিব পাৰা তেতিয়া হলে 300 আহি আছে তাৰমানে ইউ আৰ সিকিউৰিং 60% ইন এবভ ইয়াতে যিমান মাৰ্ক তোমাৰ ইনক্ৰিজ হ'ব তিমান মাৰ্ক বাঢ়িব আৰু মই যি ফৰ্মুলা দিছো হে গোটেই কিটা ফৰ্মুলা যদি মেইনটেইন কৰা তেতিয়া হলে ইউ আৰ গোইং টু সিকিউৰ এ মিনিমাম অফ 80% মই তো জাস্ট ফৰ্মুলা দিছো 60% উঠাবৰ কাৰণে কিন্তু সেই যদি ফৰ্মুলা কিটা মানা তেতিয়া হলে 80% এণ্ড এবভ ইউ উইল গেট ইট নো ডাউট এবাউট ইট তেনেকে বিভিন্ন ধৰণৰ আছে এক্স্যাক্টলি বায়োলজিটো সেম আছে বায়োলজি থাকে সৰি কম্পিউটাৰ সায়েন্সটো সেম আছে 70 আৰু 30 তাতো তুমি 30 স্কোৰ কৰিব পাৰা যদি ম্যাথমেটিক্স থাকে ম্যাথমেটিক্স হৈছে তুমি ডে 1 ৰ পৰা প্ৰেক্টিস কৰা আৰু আজিকালি একেবাৰে ইজি গোটেই টেক্সট বুকৰ অংক কিটাই তোমাক পৰীক্ষাত দি দিয়ে টেক্সট বুকৰ বাহিৰে বেলেগ একো অংক নিদিয়ে গতিকে গোটেই টেক্সট বুকৰ অংক কিটা যদি ধুনিয়াকে তুমি ঘৰত প্ৰেক্টিস কৰি শিকি থোৱা no one can stop কোনেও ষ্টপ কৰিব নোৱাৰে তাক তোমাৰ পৰা 80 পোৱাৰ কাৰণে গতিকে 60% পোৱাৰ একেবাৰে সহজ উপায় হৈছে এই পাঁচটা মেথড মই তোমালোকৰ কাৰণে দিছো এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয় এই 30 30 30 মাৰ্কছ তুমি কেনেকৈ পাবা কেনেকৈ সিকিউৰ কৰিবা 30 30 30 মাৰ্কছ যেহেতু ইয়াতে আৰু এটা বস্তু আছে আমাৰ এক্সটাৰ্নেল ফ্যাক্টৰ যেহেতু প্ৰেক্টিকেল পৰীক্ষাত আমি সবেই জানো এক্সটাৰ্নেল আহে বুলি এক্সটাৰ্নেল ফ্যাক্টৰটো মই আজি তোমালোকক দেখাম যে এক্সটাৰ্নেল ফ্যাক্টৰৰ ভ্যালুটো কেনেকৈ নাইকিয়া হৈ যাব এতিয়া চোৱা প্ৰেক্টিকেলৰ 30 30 30 পাবৰ কাৰণে তোমালোকক যে মই কৈছো ৰেগুলাৰ আৰু সিনচিয়াৰ হ'বৰ কাৰণে তাৰ মিনিংয়ে হৈছে হেতু ৰেগুলাৰ আৰু সিনচিয়াৰ হ'ব এট ফাৰ্ষ্ট 2 নম্বৰতে ডে 1 or প্ৰায় তোমালোকৰ ফিজিক্সৰ ডিপাৰ্টমেন্টৰ কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ বায়োলজি ডিপাৰ্টমেন্টৰ বা কম্পিউটাৰ সায়েন্স থকা ডিপাৰ্টমেন্টৰ টিচাৰৰ লগত নিবিড় সম্পৰ্ক এটা বনাবা হাই হেল্লো কবা টিচাৰক দেখিলে ধুনিয়াকৈ মাতিবা ৰেগুলাৰ ক্লাছ তেম এটেন্ড কৰিবা অটোমেটিক্যালি তোমাৰ ওপৰত ইমপ্ৰেছনটো ভাল হৈ যাব নেক্সট আহিব মাজে মাজে তুমি মোবাইলত এসএমএসও কৰিবা সাৰহতক উইশ কৰিবা পূজাত উইশ কৰিলা বাৰ্থডে উইশ কৰিলা বিভিন্ন ধৰণে উইশ কৰিবা বিভিন্ন ক্ষেত্ৰত দেন আৰু এটা কওঁ তোমালোকে সেই সাৰৰ লগত ফোন নম্বৰ কালেক্ট কৰি মাজে মাজে ফোন কৰিবা এই ফিজিক্স কেমিষ্ট্ৰি বায়োলজি প্ৰেক্টিকেল থাকাৰ ডিপাৰ্টমেন্টৰ মানুহকিজনৰ লগত ফোন কৰিবা ফোন কৰি পেলাই মাজে মাজে দুই এটা কোৱেশ্চন কৰিবা সদায় মনত ৰাখিবা টান কোৱেশ্চন নকৰিবা এটো মই বুদ্ধি শিকাই দিছো টান কোৱেশ্চন খুদিলে টিচাৰবোৰ অকন কেতিয়াবা টান পায় গতিকে সহজ কোৱেশ্চন কৰিবা যাতে টিচাৰে তোমাক 2 সেকেন্ডতে এনসাৰটো দি দিব পাৰে ওকে ইজি কোৱেশ্চন কৰিবা তোমাৰ ধুনিয়াকৈ তোমাক এনসাৰটো দি দিব তেতিয়া কি হ'ব সেই ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ডিপাৰ্টমেন্টৰ টিচাৰৰ লগত তোমাৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠাৰ ক্ষেত্ৰত তোমাৰ প্ৰেক্টিকেল পৰীক্ষাত যেতিয়া এক্সটাৰ্নেল আহিব এক্সটাৰ্ন আহিলে সাপোজ তোমাৰ এটা পৰীক্ষা ললে তোমাৰ অকন বেয়াও পাই যাব কিবা এটা পৰীক্ষাত ধৰিলোৱা তোমাৰ অকন বেয়া হৈ গ'ল যে ফিজিক্স পৰীক্ষাত প্ৰেক্টিকেল পৰীক্ষাত অকনমান কিবা এটা তুমি অকন ভুল কৰিলা তেতিয়া এই এক্সটাৰ্নেল ফ্যাক্টৰটো নাইকিয়া কৰিবৰ কাৰণে এই এক্সটাৰ্নেল বুৰে সদায় মই দেখা পোৱা যায় এক্সটাৰ্নেল বুৰে সদায় স্কুল বা কলেজৰ টিচাৰক কয় যে আপোনালোকে ভাল ল'ৰা ছোৱালীকেইটাক মাৰ্কটো দিয়ক একদম ৰিয়েল ফ্যাক্ট এটো ভাল ল'ৰা ছোৱালীকেইটাই যাতে মাৰ্কৰ পৰা বঞ্চিত নহয় সেই তেতিয়া তোমাক সেই টিচাৰজনে ইনফ্লুৱেঞ্চ কৰিব
তুমি যেহেতু কলেজৰ স্কুলৰ টিচাৰসকলৰ লগত ভাল তেতিয়া তোমাৰ যদিও কিবা এটা পৰীক্ষাত ভুল হয় তেতিয়া সেই এক্সটাৰ্নেল জনক ক'ব সেই টিচাৰে যে এই ল'ৰাজন বেছ ভাল ভদ্ৰ ভালকৈ কুৱেশ্যনো কৰে পৰীক্ষাত কিবা এটা যদি ভুল হৈছে গতিকে এই ভাল মাৰ্ক এটা পাব থিয়ৰী পৰীক্ষাত আৰু গতিকে আমি প্ৰেক্টিকেল পৰীক্ষাত ফুল মাৰ্ক দিয়াটো উচিত এই যে ফেক্টৰটোৱে ইণ্টাৰনেল ফেক্টৰটোৱে তোমাক 30 মাৰ্কছ দি দিব গতিকে প্ৰেক্টিকেল পৰীক্ষাৰ কাৰণে সদায় দুটা ফেক্টৰ আছে মনত ৰাখিবা এটা হৈছে এক্সটাৰ্নেল আৰু এটা হৈছে ইণ্টাৰনেল ফেক্টৰ এক্সটাৰ্নেল ফেক্টৰটোৱে কেতিয়াবা তোমাক নিজেই দি দিয়ে 30 মাৰ্কছ যদি তুমি দুই এটা এনসাৰ দি দিব পাৰা বা নিদিলেও 28 29 পালেও তোমাক এই ইণ্টাৰনেল ফেক্টৰটোৱে হেল্প কৰি দিব টু সিকিউৰ 30 মাৰ্কছ গতিকে একেবাৰে সহজ মই যিকিটা ফৰ্মুলা দিছো ষ্টেপ দিছো সেই ষ্টেপ কিটা যদি মেইনটেইন কৰা তুমি 60% তো দূৰৰ কথা you are going to secure 90% তোমাকে 90% পাই যাবা যদিও মই সেইমানখিনি আশা কৰিছো তথাপিতো মোৰ ভিডিওটোৰ মূল থিমটো বেলেগ মই মূল থিমটো কৈ দিছো তোমালোকক 60% পাবৰ কাৰণে যাতে কোনো ল'ৰা ছোৱালীয়ে সায়েন্সত পঢ়া ল'ৰা ছোৱালীয়ে 60% ৰ তলৰ স্কোৰ নকৰে মোৰ এইমটো হৈছে হেতু গতিকে যিমানখিনি পৰা যায় প্ৰেক্টিকেলৰ ক্ষেত্ৰত আৰু থিয়ৰী পৰীক্ষাৰ কাৰণে মই অলৰেডি কৈ দিছো থিয়ৰী পৰীক্ষাৰ কাৰণে তোমালোকে অলৰেডি 6 আৱাৰ্ছ ডে 1 পৰা ষ্টাডি কৰিবা যি সকলে ম্যাথমেটিক্স লবা সেই সকলে ম্যাথমেটিক্সটো বহু পৰিমাণে প্ৰেক্টিছ কৰিবা ঘৰত টেক্সটবুক কিখান বৰ্তমান সময়ত টেক্সটবুক কিখান ফলো কৰিবা ইউ ফলো দা টেক্সটবুকস 1 by 1 সবতে ফিজিক্স কেমিষ্ট্ৰি হক বায়োলজি হক তুমি ইউ গো এণ্ড ট্ৰাই টু সলভ অল দা কুৱেশ্যনছ ফ্ৰম টেক্সটবুক এট ফাৰ্ষ্ট সদায় টেক্সটবুক খান হৈছে তোমাৰ গম পাবা হাই সেকেন্ডাৰী এইচএস ফাইনেল এক্সামৰ সায়েন্স সিস্টেমৰ বেকবোন হয় কিটা যেনেকে আমি উইদাউট বেকবোনত উই ক্যানট ষ্টেণ্ড মোৰ এটা বেকবোনডাল আছে কাৰণে মই থিয়হি পেলাই ভিডিঅ' বনাব পাৰিছো বেকবোন নাথাকিলে পাৰিম নেকি উই থাকিলে হয়তো নট টাইম সিমিলাৰলি এই যে সাবজেক্টবোৰৰ টেক্সটবুক কিখান আছে সেই টেক্সটবুক কিখান ইউ হ্যাভ টু এজিউম দ্যাট দিজ আর দ্য বেকবোন অফ দ্য কোর্স এই টেক্সটবুক খিনি যদি তুমি ভালকে ফলো কৰা তেতিয়া হলে তোমালোকৰ মাৰ্কস অটোমেটিক্যালি আহি যাব আৰু মই অলৰেডি ফৰ্মুলা দি দিছো হাউ টু সিকিউৰ 60% প্ৰেক্টিকেলৰ ওপৰতো কৈ দিছো এক্সটাৰ্নেল আৰু ইণ্টাৰনেল ফেক্টৰটো কেনেকে তোমাক পৰীক্ষাত কামত আহিব আৰু সেই কামত আহাৰ ফৰ্মুলা অলৰেডি কৈ দিছো আশা কৰিছো ভিডিওটো ভালকে চাবা শেয়াৰ কৰিবা আৰু 60% আৰু এবভ মাৰ্ক লৈ মোক কমেন্ট কৰিবা আই এম ওয়েটিং ফৰ দ্যাট Thank you very much. See you till then. Bye bye and take care.